নিশ্চয় চাওক যি মেঘালয় যি হিংসাত্মক ঘটনা সংঘটিত হৈছিলে তাৰ পাৰ্শ্বক্ৰিয়াই কিন্তু অসমত বাৰুকৈ প্ৰভাৱ পেলাইছে, কিয়নো মহানগৰীকে ধৰি পেলাই বিভিন্ন স্থানত যিসকল আচলতে চালকসকলে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালত যদি চাবলৈ যোৱা যায় যে যিসমূহ ইয়াৰ বাণিজ্যিক বাহনসমূহে হওক বা ব্যক্তিগত বাহনসমূহে হওক মেঘালয়লৈ যাব দিয়া নাই, মেঘালয়ৰ বাহনসমূহ অসমত সোমাব দিয়া হোৱা নাই। আৰু তাৰ লগতে যিসমূহ আচলতে মেঘালয় অভিমুখী টেংকাৰসমূহ আছে সেই টেংকাৰসমূহ বন্ধ কৰি দিয়া হৈছে। আৰু ইতিমধ্যে যদি চাবলৈ পাই যে নৰ্থ ইষ্ট পেট্ৰলিয়াম ইউনিয়ন সংঘৰ ফালৰ পৰা যোৱাকালিৰ পৰা যিসমূহ টেংকাৰসমূহ আছিলে বা গেছ পৰিবাহী বাহনসমূহ আছিলে, টেংকাৰসমূহ আছিলে, তেওঁলোকে যাবলৈ দিয়া হোৱা নাই। আৰু আজি পৰ্যন্ত তেওঁলোকে বন্ধ ৰাখি তেওঁলোকে যাবলৈ দিয়া হোৱা নাই। মই তেওঁলোকৰ লগত কিছু কথা পাতিব বিচাৰিম, যিহেতু কালি আপোনালোকে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে অসমৰ যিসমূহ টেংকাৰসমূহ আছে মেঘালয়লৈ যাব দিয়া হোৱা নাই বা নপঠায়, আজিও পঠোৱা নাই। কি ক'ব, কিহৰ কাৰণে গোটেই ঘটনাটো হৈছে? ঘটনা সেইটোৱে, যোনটো আপোনাৰ 4 দিন আগৰ ঘটনা লৈ পেলাই যোৱাকালিৰ পৰা আমি লোডিংটো আমি কৰা নাই। মেঘালয় লোডিংটো যেতিয়ালৈকে আলোচনা নহয়, যেতিয়া ৰাস্তা ক্লিয়াৰ নহয়, যেতিয়া আমাৰ টেংকাৰসমূহক প্ৰটেকশ্যন নিদিয়ে, তেতিয়ালৈ আমি লোড নকৰোঁ। যোৱাকালিও আলোচনা হোৱা কথা আছিল মেঘালয় চৰকাৰ অসম চৰকাৰৰ লগত। আলোচনা কি হৈছে এতিয়ালৈ আমি গম পোৱা নাই, কিন্তু টিভি মাধ্যমে আমি গম পাইছোঁ বুলি আমাক ৰাস্তা খুলি দিছে। এক চাইড গাড়ী যাব আপোনাৰ কিলিং হয়, এক চাইড যাব আপোনাৰ ৰাণী হয়। আমি ৰাণী হৈ কিলিং আমি নাযাওঁ। আমাৰ যোনটো আমাৰ মেপত থকা ৰাস্তা নেশ্যনেল হাইৱে, যদি ইয়াৰ পৰা জোৰাবাৰ হৈ যায়, এই ৰাস্তা খুলিলে আমি যাম, নহ'লে আমি নোখোলালৈকে আমি লোডিং নকৰোঁ। যিহেতু আৰু এটা কথা হ'ল, যিহেতু আপোনালোকৰ মেঘালয়ৰ লগতো এটা সুসম্পৰ্ক আছে, তাৰ যিসমূহ পেট্ৰল ডিপু বা আছে বা গেছৰ টেংকাৰসমূহ আছে, তাত এতিয়া কেনেকুৱা ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে? সুসম্পৰ্কটো আমাৰ চবৰ লগতে আছে, মেঘালয় বুলি নহয়, অকল আমাৰ নৰ্থ ইষ্ট আমাৰ একে চব নহয় জানো। আপুনি তেখেতসকলে বৰ্তমান আমাৰ তাত খবৰ আহিছে যে এতিয়া আপোনাৰ মেঘালয়ত তেলৰ বিৰাট টানাটানি হৈ আছে। বৰ্তমান তেল পেট্ৰল ডিজেল নাইকিয়া হৈ গৈছে। তেখেতৰ ফালৰ পৰা ফোন আহি আছে, কিন্তু আমি মানা নাই। কিয় কাৰণে তেখেতে কৈ আছে এই চৰকাৰে প্ৰটেকশ্যন দিছে, লিখিত হিচাপে দিছে, আমি লিখিত হিচাপে নামানো। আমাক প্ৰেজেণ্ট আমাক ফিজিকেল আমাক ইয়াতে প্ৰটেকশ্যন দিব লাগিব, প্ৰশাসন আহিব লাগিব, CRP আহিব লাগিব বা আৰ্মি আহিব লাগিব, নহ'লে ৰাস্তা ক্লিয়াৰ কৰিব লাগিব, তেতিয়া আমি যাম। নিশ্চয় আৰু এজন আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম। যিহেতু প্ৰতিবাৰে প্ৰতিশ্ৰুতি দি থাকে বা লিখিত হিচাপে দিয়ে, কিন্তু কাৰ্যকৰী হিচাপে একো নহয়। অসমৰ চালকসমূহেই হওক বা অসমৰ বিভিন্ন যাত্ৰীসমূহে পৰ্যটকসমূহে হওক, কিন্তু মেঘালয়ত দুৰ্ভোগ ভুগিব লগা হয়। এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ আপোনালোকৰ কি থাকিব? এইটোত চাওক, আমি মেঘালয়ৰ জনসাধাৰণ, মেঘালয়ৰ চৰকাৰক এটা অনুৰোধ কৰিব পাৰোঁ, যিহেতু মেঘালয় গভৰ্ণমেণ্ট টুৰিজমৰ ওপৰত নিৰ্ভৰশীল। এই টুৰিজম ইণ্ডাষ্ট্ৰী যদি তেখেতসকলে সুচল বা শান্তিপূৰ্ণ পৰিৱেশত চলাব নোৱাৰে, আৰ্থিকভাৱে নিশ্চয় তেখেতসকলৰো লোকচান হ'ব। আজি যিটো পৰিস্থিতিৰ সৃষ্টি হ'ল, এই সৃষ্টিটো কিন্তু একদিনত হোৱা নাই। বাৰে বাৰে মেঘালয়ত এই ধৰণৰ ঘটনা ঘটি থাকে। আমাৰ লগতো কেতিয়াবা দুষ্কৃতিকাৰীয়ে ঘটনা কৰে, কিন্তু আমি চৰকাৰৰ লগত মিলি এইটো নিষ্পত্তি কৰোঁ। কিন্তু এতিয়া এইবাৰ যিটো হৈছে, সেইটোৰ কাৰণে কিন্তু চৰকাৰে আগৰ পৰা প্ৰশাসনিক তৎপৰতা যদি চলাব পাৰিলে হয়, তেনেহ'লে এইটো নঘটিলে হয়। কাৰণ সেইদিন যিটো ঘটনা হ'ল, আমি নিজে ভিডিঅ'ত দেখিছোঁ, চৰকাৰ পক্ষৰ মানুহ চুপচাপ থিয় হৈ আছে আৰু ভেণ্ডালিজম সিহঁতৰ সন্মুখত চলি আছে। এই পৰিস্থিতিত ৰাস্তা ঘাট দুনিয়াভৰ সব বন্ধ হৈ আছে। এই বন্ধৰ পৰিপ্ৰেক্ষিতত আমি এচেঞ্চিয়েল ছাৰ্ভিচ ছেক্টৰত কাম কৰা মানুহ, এই এচেঞ্চিয়েল ছাৰ্ভিচ আমি কেতিয়াও বাধাগ্ৰস্ত হ'বলৈ নিদিওঁ। কিন্তু পৰিৱেশ যদি ঠিক নহয়, ৰাস্তা ঘাট যদি ঠিক দৰে সুন্দৰভাৱে চলাচল কৰাৰ উপযুক্ত নহয়, তেনেহ'লে আমাৰ দ্বাৰাও তাত যোৱালৈ সম্ভৱ নহ'ব। ইয়াৰ কাৰণে মেঘালয়ত যোৱা কালিৰ পৰা তেল, গেছ, ৰন্ধন গেছ তেখেতসকলে পোৱা নাই। আৰু যেতিয়ালৈকে এই চিটুৱেশ্যনটো নৰ্মেল নহ'ব, আমি চৰকাৰকো কৈছোঁ, মেঘালয় চৰকাৰক কৈছোঁ, অসম চৰকাৰকো কৈছোঁ, আপোনালোকে যিমান সোনকালে পাৰে এই ব্যৱস্থাটো কৰক। আমি আমাৰ ফালৰ পৰা জাষ্ট ছেফটি ছিকিউৰিটিৰ ওপৰত বেছ কৰি আমি মেঘালয়ত যোৱা নাই। আপোনালোকে অতি সোনকালে এইটো ঠিক ঠাক কৰক আৰু আমি যাবলৈ তৈয়াৰ আছোঁ। এক প্ৰকাৰ ক'ব গ'লে মেঘালয় চৰকাৰ ব্যৰ্থ হৈছে নেকি? মেঘালয় চৰকাৰ, আমি প্ৰথম দিনৰ পৰাই কৈ আছোঁ, মেঘালয় চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে।
কাৰণ কিছুমান গুণ যিবিলাকে গণ্ডগোল কৰিছিল, কেইজনমানক এৰেষ্ট কৰাৰ পিছত তেখেতসকলে পৰিস্থিতিটো কণ্ট্ৰল কৰাৰ যিটো পদ্ধতি আছিল, সেই পদ্ধতি অনুযায়ী তেখেতসকলে হয়তোবা কৰিব পৰা নাই। ইয়াৰ কাৰণে দেখাত লাগি আছে মেঘালয় চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ। কাৰণ যোৰাবাটত ধন্যবাদ। অসমৰ যিবিলাকে এতিয়ালৈকে অৱস্থান কৰি আছে, আমাৰ কেব চালক বা এপ চালকসকলে, তেখেতসকলৰ লগত হাই লেভেলত আলোচনাৰ মাধ্যমত উভয় পক্ষক বহুৱাই এইটো সমাধান কৰিব লাগিছিল। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে দেখিছে এসকল লোক পুৱাৰ ভাগৰ পৰাই আজি দ্বিতীয় দুদিন তেওঁলোকে যিসমূহ মেঘালয় অভিমুখী টেংকাৰ আছে টেংকাৰসমূহ বন্ধ কৰি দিয়া হৈছে। আৰু কিন্তু এটা কথা লক্ষণীয় যে যিহেতু 11:30 বজাৰ পৰা দুয়োখন ৰাজ্যৰ যি মুখ্য সচিব আছে, মুখ্য সচিবৰ লগত অতুল বৰা, মন্ত্ৰী অতুল বৰা নেতৃত্বত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেনেকুৱা ধৰণৰ সিদ্ধান্তসমূহ গ্ৰহণ কৰা যায় তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে আগন্তুক সময়ত আচলতে তেওঁলোকে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব তাৰ ওপৰত নিৰ্ভৰ কৰিব।